আসলে চাওক যিখন চৰকাৰে অসমত উন্নয়নৰ ফুপুলা স্বৰূপ দেখিও আসলে কিদৰে ফুপুলা স্বৰূপ নিজে দাঙি ধৰিছে তাক আপোনালোকে দেখিছে। ডিমৌৰ পৰা আজিলৈকে পৰ্যন্ত 4 লেনযুক্ত ৰাস্তাটো আজিলৈকে ঠিক নহ'লে, কিন্তু তাৰ বাবে জগৰীয়া আচলতে চৰকাৰখনৰ লগতে যিটো কোম্পানীক আচলতে তেওঁলোকে কনষ্ট্ৰাকশ্যনক দিছে, সেই তেওঁলোকে যদি বেলেগ এটা ভাল কনষ্ট্ৰাকশ্যনক দিয়া নাই আজিলৈকে আজি জনসাধাৰণে এনেকুৱা এটা জীয়াটো ভুগিব লগা নহ'লেহেঁতেন। সৌন্দৰ্যময় পৰিৱেশ, যি পৰিৱেশৰ সঁচাকৈ দেখিলে দুখ লাগে। যিখন চৰকাৰৰ দিনত উন্নয়নৰ ধামখুমীয়া গতিত হৈ আছে বুলি কোৱা চৰকাৰখনৰ দিনতেই প্ৰায় 33 কিলোমিটাৰ পথ ডিমৌৰ পৰা জাজিলৈকে আজিকোপতি কিন্তু সম্পূৰ্ণ কৰিব পৰা নাই। এয়া চৰকাৰৰ প্ৰথম বিফলতা। চৰকাৰখনে ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ নকৰাকৈ এই 33 কিলোমিটাৰ ভিতৰতেই তেওঁলোকে কি কৰিছে, বিভিন্ন জেগাত টোল গেট বনোৱাহে দেখিবলৈ পোৱা গৈছে, কাৰণ তেখেতলোকে টোল গেটকহে প্ৰাধান্য দিয়া যেন অনুভৱ হৈছে। গতিকে আমি চৰকাৰক ইয়াৰ পৰাই দাবী জনাইছোঁ যে অতি সোনকালে অতি শীঘ্ৰেই এই পথছোৱা যি কদৰ্যময় পৰিৱেশ, ইয়াৰ পৰা যদি এজন ৰোগী কিবা কাৰণত চাজিৰ পৰা যদি ডিব্ৰুগড়লৈ যাবলগীয়া এজন ৰোগী এই পথেদি অহা যোৱা কৰিবলগীয়া হয়, সেই ৰোগীজন প্ৰায় যি অৱস্থাত আছে তাতকৈ আৰু কিছু শতাংশ তেওঁ বেছি বেমাৰী হোৱাহে পৰিলক্ষিত হৈ যায়। গতিকে এই পথছোৱা অতি সোনকালে খুব খৰতকীয়াকৈ এই খৰালিৰ ভিতৰতে সম্পূৰ্ণ কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ পৰা দাবী জনাইছোঁ।